পূৰ্বোত্তৰ প্ৰদেশ মাৰোৱাৰী যুৱ মঞ্চক ধন্যবাদ জনাইছো যে তেখেতসকলৰ এই যিটো মন যে আমি অসমীয়া মূল সুঁতিৰ মুখ্য যিটো আমাৰ সম্পদ আমি অসমীয়া বুলি পৰিচয় দিওঁ যে বিহুৰ জৰিয়তে আমি অসমীয়া জাতি একত্ৰিত হৈ আছো বিহুৱে আমাৰ এক জাতীয় চিনাকি বা জাতীয় উৎসৱ গতিকে সেই বিহুৰ লগত তেখেতসকল একাত্ম হ'বৰ কাৰণে ওলাই আহিছে এইটো এটা খুব ইতিবাচক কথা মই তেখেতসকলক পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছো মই ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ মই মুখ্য উপদেষ্টা হিচাপে মই ইতিপূৰ্বে তেখেতসকলে ৩ বছৰ বিহু উদযাপন কৰিছে বিভিন্ন ঠাইত কিন্তু এইবাৰ বেলতলা ৰংগমঞ্চৰ ৰুক্মিণী নগৰ তাত বিহু উদযাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে অহা ২০ এপ্ৰিল তাৰিখে বিহুৰ লগত সংগতি ৰাখি আমাৰ কেইবাটাও সুন্দৰ কাৰ্যসূচী আছে প্ৰথম কাৰ্যসূচী হৈছে যে পতাকা উত্তোলন যিটো জেনেৰেলি যিটো কৰা হয় এইটো থাকিবই আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কৰিব স্বনামধন্য ঢোলৰ ৰজা সোমনাথ বৰা ডাঙৰীয়াই কিন্তু সমসাময়িকভাৱে আমি বিহু যিহেতু কৃষিৰ লগত জড়িত ৩জন খুব বাচকবনীয়া কৃষক অসমৰ ৩খন জিলাৰ পৰা আমি আমন্ত্ৰণ কৰিছো তেখেতসকলক আমি সন্মান জনাম আৰু এইটো এটা ইতিবাচক বাৰ্তা যাব যে কৃষকসকলক কৃষিৰ বিনে আচলতে যেহেতু বিহু জীয়াই নাথাকে আৰু কৃষি অবিহনে আমি অৰ্থনৈতিকভাৱে আমি সবল হৈ নাথাকো গতিকে কৃষকসকলক সন্মান জনোৱাৰ উদ্দেশ্যৰে আমি কৃষকসকলক মঞ্চলৈ আমন্ত্ৰণ জনাম আৰু সেইটো আমি এটা উঠি অহা প্ৰজন্মক এটা আমি খুব পজিটিভ কথা আমি জনাব বিচাৰিছো দ্বিতীয় কথা হ'ল কি যে আমাৰ কেইবাটাও বিহু হুঁচৰি দল ধেমাজিৰ পৰা আহিব শিৱসাগৰৰ পৰা আহিব তেখেতসকলে বিহু প্ৰদৰ্শন কৰিব বিহু হুঁচৰি আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে যে মানুহৰ বিহুৰ দিনা আমাৰ যি পৰম্পৰা যে আমি জ্যেষ্ঠজনক সেৱা জনাই আমি সৰুসকলে আশীৰ্বাদ লওঁ ঠিক তেনেকে জ্যেষ্ঠ কেইবাগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাই আমি সকলোৱে তেখেতসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিম সেই পৰম্পৰাও যাতে অসমত বিয়পি পৰে প্ৰতিখন মঞ্চতে যাতে সেই পৰম্পৰা আহক তাৰ কাৰণে আমি আশা কৰিছো আৰু সাংস্কৃতিক অনুষ্ঠানত আমাৰ বিশেষভাৱে ৰাতিলৈ থাকিব বিশেষ আকৰ্ষণ মৈত্ৰী পাটৰ নতুন প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় শিল্পী বিহু হুঁচৰি দল থাকিব চৰাইদেউ বিহু হুঁচৰি দল আৰু অসমৰ বাৰেবৰণীয়া সাংস্কৃতিক কথাবিলাক লোকনৃত্যবিলাক সুন্দৰকৈ উপস্থাপন কৰিব এটি দল আমি নক্ষত্ৰ বুলি এটি দল আমন্ত্ৰণ কৰা হৈছে তেখেতসকলে বাৰেৰহণীয়া সাংস্কৃতিক প্ৰদৰ্শন কৰিব তাত গতিকে আমি আশা কৰো যে এই বিহুখনে এটা খুব ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব সমগ্ৰ অসমলৈ বিশেষকৈ যে আমি ইয়াত দুটা বস্তু আমাৰ এক সম্প্ৰীতি জড়িত হৈ আছে জ্যোতিপ্ৰসাদ আগৰৱালাই যিদৰে অসমীয়া চলচ্চিত্ৰ জগতক তেখেতে প্ৰথম 1935 চনত জয়মতী নিৰ্মাণ কৰি যি নিদৰ্শন দাঙি ধৰিলে ঠিক তেনেদৰে সেই পথ তেখেতসকলে পদাঙ্কন অনুকৰণ কৰি মাৰোৱাৰী যুৱকসকল আমাৰ মাজত আহিছে বিহুক আঁকোৱালি ল'বলৈ সেই বাৰ্তাই আমাৰ এইবাৰ মুখ্য বাৰ্তা যাতে অসমত বাস কৰা চুকে কোণে থকা বিভিন্ন জাতি জনজাতি সকলো একত্ৰিত হৈ অসমীয়া মূল সুঁতিৰ আমাৰ জাতীয় উৎসৱ যাতে আমি উদযাপন কৰোঁ এই আহ্বানে আমি দিবলৈ বিচাৰিছো Stay informed, stay ahead. News NE 365